সো আমাৰ কুৱেশ্যনটো দিয়া আছে যদি p ইনটু q ইকুৱেল টু p প্লাছ q প্লাছ p বাই q তেন্তে 8 ইনটু 2 ৰ মান তেতিয়া আমি কুৱেশ্যনটো লিখিছোঁ p ইনটু q ইকুৱেল টু p প্লাছ q প্লাছ p বাই q এতিয়া 8 ইনটু 2 কি হ'ব আমি 8 ইনটু কি লিখিব পাৰিম 8 প্লাছ 2 প্লাছ p ৰ ভেলু আমি 8 লিখিব পাৰিম q ৰ ভেলু 2 এতিয়া আমি কেনচেল কৰিলে 2 4 যায় 8 কিমান হ'ব 8 প্লাছ 2 প্লাছ 4 কিমান হ'ব 14 এনসার পাবো আমার সি তে ম্যাথসটো বুঝি পাইছে না p ইনটু q ইকুয়াল টু p প্লাস q প্লাস p বাই q তাতে সেম 8 ইনটু 2 কি হ'ব 8 প্লাস 2 প্লাস 8 বাই 2 তেতে আমাৰ এনসারটো ওলাব কিমান 14 তো নেক্সট আমাৰ এটা কোৱেশ্চন আছে যদি a বাই 3 ইকুয়াল টু b বাই 4 ইকুয়াল টু c বাই 7 তেটো আমি লিখা হৈছে তেতিয়া কি ওলাব লাগে আমাৰ a প্লাস b প্লাস c বাই c তেতিয়া আমি এটা ভ্যালুটো আমি পাই যাম অলরেডি a কিমান আছে আমাৰ 3 b আছে 4 c আছে 7 তেতিয়া আমি তলত c ৰ ভ্যালু কি লিখিব পাৰিম 7 দেখিব 3 + 4 + 7 কিমান হ'ব 14 14 বাই 7 এটা আমি ক্যান্সেল কৰিলে 7 2 14 তে आंसर হ'ব 2 তে आंसर হ'ব 2 তো এনেকা ম্যাথছ বিলাক ইম্পৰ্টেন্ট আছে এইবিলাক আহিব পাৰে তেনেকা যদি দিয়া থাকে a ৰ ভ্যালু ডাইৰেক্ট 3 বহাই দিব পাৰিব b ৰ ভ্যালু 4 c ৰ ভ্যালু 7 তে आंसरটো আমাৰ কিমান হ'ব 2 তো নেক্সট আমাৰ এটা কোৱেশ্চন আছে যদি 5 টু দি পাৱাৰ 5x + 1 = 1 আছে তেটো আমি লিখিছো 5 টু দি পাৱাৰ 5x + 5 = 1 1 মানে আমি কি জানো 5 টু দি পাৱাৰ আমি কি লিখিব পাৰিম 0 যেহেতু আমি জানো যে যেহেতু a টু দি পাৱাৰ 0 = কিমান হয় 1 তেতে আমি কি হ'ব 5 5 ক্যান্সেল কৰিব পাৰিম 5 5 ক্যান্সেল কি থাকিব 5x + 5 = কি হ'ব 0 তেতে কি লিখিম 5x = কি হ'ব -5 5 টো প্লাস আছে ইফালে আহিলে মাইনাস হৈ যাব আকৌ x = কি হ'ব -5 এই 5 টো পূৰণ আছে ইফালে আহিলে হৰণ হৈ যাব ক্যান্সেল কৰিলে 1 তাৰ মানে आंसर হ'ব -1 বি নম্বৰ आंसरটো হৈছে আমাৰ কিমান -1 5 টু দি পাৱাৰ 5x + 1 = 1 তো 1 মানে আমি কি লিখিব পাৰিম 5 টু দি পাৱাৰ 0 যেহেতু a টু দি পাৱাৰ 0 = 1 হয় এতিয়া আমাৰ বেসটো সেম আছে আমি ক্যান্সেল কৰিব পাৰিম এতে কি থাকিব ওপৰত 5x + 5 = কি হ'ব 0 5 টো প্লাস আছে ইফালে গলে মাইনাস হৈ যাব নেক্সট আমাৰ x এর ভ্যালু ওলাব x = 5 টো আমাৰ কি আছে x এর লগত পূৰণ আছে ইফালে আহিলে হৰণ হৈ যাব তলত যাব তে 5 5 ক্যান্সেল হ'ব 1 থাকিব आंसर হ'ব -1 তো নেক্সট আমাৰ এটা অংক আছে 5 টু দি পাৱাৰ √x + 12 টু দি পাৱাৰ √x = 13 টু দি পাৱাৰ √x ইয়াত আমাৰ x এর মানটো ওলাব লাগে তে আমি জানো যে উই নো দ্যাট পাইথাগোৰাছ থিওৰেমৰ পৰা আমি পাইছো যে এটো কি হ'ব 5 স্কয়াৰ + 12 স্কয়াৰ = কি হ'ব 13 স্কয়াৰ যেহেতু 5 স্কয়াৰ কি হয় 25 আৰু 12 স্কয়াৰ কিমান হ'ব 144 = কিমান হ'ব 169 তেতে আমি x এর মানটো আমি কি পাইছো √x এটাকে কি হ'ব √x কি হ'ব 2 তেতে আমি √x স্কয়াৰ কৰিম both সাইড কি হ'ব হোল স্কয়াৰ কৰিলে √x হোল স্কয়াৰ ইফালে 2 স্কয়াৰ তে কি হ'ব স্কয়াৰ ৰুট ক্যান্সেল কি দিব x 2 স্কয়াৰ কিমান হ'ব 4 আমাৰ x এর মান কিমান পাইছো 4 তোমরা বুঝে পাইছে 5 টু দি পাৱাৰ √x + 12 টু দি পাৱাৰ √x কি আছিল 13 টু দি পাৱাৰ √x তে ইয়াত আমাৰ আমি জানো যে 5 স্কয়াৰ + 12 স্কয়াৰ কিমান হয় 13 স্কয়াৰ মানে 5 স্কয়াৰ 25 + 144 মিলি কি হ'ব 169 তে এই কাৰণে আমি কি লিখিব পাৰিম এই 2 ঠাইত আমি √x টো মানে আমি 2 ধৰিব পাৰিম তে √x এটা আমি √2 উঠাৰ কাৰণে আমি স্কয়াৰ কৰিম both সাইড দুয়োফালে এটো কি হ'ব স্কয়াৰ আৰু ৰুট কি হ'ব এটো ক্যান্সেল কি থাকিব অকলে x থাকিব 2 স্কয়াৰ কিমান হৈ যাব 4 তো ইমানে গোটেই ম্যাথছ কেইটা চাব